1971 চনৰ 25 মাৰ্চৰ পিছত অসমত যিমান বিদেশী আছে আইনগত প্ৰক্ৰিয়াৰে তেওঁলোকক চিনাক্তকৰণ কৰা হওক, তেওঁলোকক অসমৰ পৰা ভাৰতবৰ্ষৰ পৰা তেওঁলোকক বহিষ্কাৰ কৰা হওক। তাতে আমি ভাৰতীয় জাতীয় কংগ্ৰেছ দল আমি সম্পূৰ্ণৰূপে আগৰ পৰা এইটো স্থিতিত আছোঁ, আমি এতিয়াও এইটো কথা কৈ আছোঁ। কিন্তু বৰ্তমান অত্যন্ত আশ্চৰ্যজনকভাৱে আমি কিছুমান বাতৰি আপোনালোকৰ সংবাদ মাধ্যমত আমি পাই আছোঁ বা বিভিন্নজনে আমাক টেলিফোন কৰি জনাই আছে, য'ত বিদেশী চিনাক্তকৰণ আৰু বিতৰণৰ নামত একাংশ ভাৰতীয় মানুহ, শুদ্ধ ভাৰতীয় মানুহ, 51 চনৰ NRCত নাম থকা মানুহ, 65-66 চনৰ ভোটাৰ তালিকা থকা মানুহ, 100% ভাৰতীয় বৈধ ভাৰতীয় নথি পত্ৰ থকা মানুহক ৰাতিৰ অন্ধকাৰত পুলিচে জোৰ জুলুমকৈ ঘৰৰ পৰা মাতি আনি তেওঁলোকক হেৰেছমেণ্ট কৰি থকা পৰিলক্ষিত হৈছে। কিছুমানৰ দোকানৰ পৰা উঠাই অনা পৰিলক্ষিত হৈছে। কিছুমান দুখীয়া মানুহ, ৰিক্সা চালক, ঠেলা চালক, তেওঁলোকক কোনো সময় সুযোগ নিদিয়াকৈ কি অভিযোগ আছে আমি নাজানো। গতিকে আমি কৈছোঁ যে হয়, কাৰোবাৰ বিৰুদ্ধে কোনো অভিযোগ থাকিব পাৰে বিদেশীত, এটা নীতি নিয়মৰ মাজেৰে তেওঁলোকক মাতি আনিব লাগিব। সেই মানুহখিনিৰ কাগজ পাতিখিনি পৰীক্ষা কৰাৰ এটা সুযোগ তেওঁলোকক দিব লাগিব আইনগতভাৱে। এনেকৈ জোৰ জুলুম কৰি পুলিচৰ ইচ্ছা যাব আৰু সন্দেহ কৰিব, এইটোতো কোনো নিয়মৰ কথা হ'ব নোৱাৰে। গতিকে সেইকাৰণে কৈছোঁ যে বিদেশীৰ পক্ষত আমি নাই, কিন্তু সেইবুলি আপুনি সম্পূৰ্ণ ভাৰতীয় বৈধ নথি থকা মানুহক, 51 চনৰ NRCত নাম থকা মানুহ, শিক্ষকতা কৰি থকা মানুহ, যিকোনো ডিপাৰ্টমেণ্টত চাকৰি কৰা, কৰ্ম কৰি থকা মানুহ, ইয়াৰে 100% ভাৰতীয় বৈধ নথি থকা মানুহক আজি যধে মধে ইচ্ছা গ'লেই, মন গ'লেই, ৰাতি নাই দিন নাই তেওঁলোকক ধৰি আনি থানা ভৰ্তি কৰি এটাৰ পিছত এটা কৈ এনেকৈ হেৰেছমেণ্ট কৰি থাকিব, এইটো কোনো ধৰণৰ এটা মানে গণতান্ত্ৰিক দেশৰ এটা আইনী ব্যৱস্থা হ'ব নোৱাৰে। গতিকে সেইকাৰণে আমি কৈছোঁ যে বিদেশী চিনাক্তকৰণ এটা আইনৰ প্ৰক্ৰিয়াৰে হওক, আৰু তেওঁলোকক চিনাক্তকৰণ হোৱাৰ পিছত তেওঁলোক বিতৰণো এটা আইনৰ মাজেৰে হ'ব লাগিব। আজি দেখিছোঁ ন' মেন্স লেণ্ডত যিখিনি মানুহ লৈ গৈছে, বহু মানুহে কৈ আছে আমি অসম চৰকাৰৰ অধীনত শিক্ষকতাৰ চাকৰি কৰি আছোঁ, বহুতে কৈছে আমি বিভিন্ন ডিপাৰ্টমেণ্টত চাকৰি কৰি আছোঁ। গতিকে তেওঁলোকে কৈছে আমাৰ 51 চনৰ NRCত নাম আছে, আমাৰ 71 চনৰ আগৰ শুদ্ধ ভোটাৰ তালিকাত নাম আছে। গতিকে এনেকুৱা ধৰণে তেওঁলোকৰ 100% শুদ্ধ কাগজ থকাৰ পিছত, বৈধ নথি থকাৰ পিছত আজি তেওঁলোকক কি যুক্তিৰ ভিত্তিত ন' মেন্স লেণ্ডত তেওঁলোকক পঠাই দিব পাৰে, এই কথাটো অত্যন্ত আমি আশ্চৰ্য প্ৰকাশ কৰিছোঁ। সেইকাৰণে আমি মুখ্য সচিব ডাঙৰীয়াক সাক্ষাৎ কৰিছোঁ, DGPৰ হৈ ADGP ডাঙৰীয়াক সাক্ষাৎ কৰিছোঁ, মুখ্যমন্ত্ৰীৰ কাৰ্যালয়তো গৈ আমি তেখেতকো মেমৰেণ্ডাম দি আহিছোঁ। অতি সোনকালে আজি যিখিনি বিদেশী তেওঁলোকক চিনাক্তকৰণ কৰা হওক, তেওঁলোকক বিতৰণ কৰক, আমাৰ আপত্তি নাই। কিন্তু যধে মধে ইচ্ছাকৃতভাৱে বলপূৰ্বকভাৱে বৈধ ভাৰতীয় মানুহখিনিক হাৰাশাস্তি বন্ধ হ'ব লাগিব, অন্যথাই আমিও হাত সাৱটি বহি নাথাকোঁ। কংগ্ৰেছ দলে প্ৰয়োজনত আমি এই অন্যায়ৰ বিৰুদ্ধে আমি মাৰ বান্ধি থিয় হ'ম আৰু আন্দোলন কৰাৰ বাদে আমাৰ কোনো পথ নাথাকিব। আপোনালোকে জানে যে বৰ্তমান ভাৰতীয় প্ৰেক্ষাপটতকৈ অসমৰ প্ৰেক্ষাপট সুকীয়া, কাৰণ গোটেই ভাৰতবৰ্ষৰ বিদেশী চিনাক্তকৰণ বা বিতৰণৰ এটা নিৰ্দিষ্ট সময় তাৰিখ আছে। আৰু অসমৰ ক্ষেত্ৰত অসম চুক্তিৰ ভিত্তিত 1971 চনৰ 25 মাৰ্চক ভিত্তিবৰ্ষ কৰা হৈছে। কিছু পক্ষৰ আপত্তি আছিল, আপোনালোকে জানে যে সুপ্ৰিম কোৰ্টৰ ফুল বেঞ্চেও এতিয়া সেইটোকে বৈধ বুলি 71 চনৰ 25 মাৰ্চক বৈধতা হিচাপে ৰায় দিছে। আৰু ইয়াৰ পিছত NRCৰ ক্ষেত্ৰত এটা স্পষ্ট সুপ্ৰিম কোৰ্টে নিৰ্দেশনা দিয়া আছে যে যিসকল মানুহৰ নাম NRCত আহিছে তেওঁলোকক আৰু ফৰেনাৰ ইছ্যুত কোনো ধৰণৰ হেৰেছমেণ্ট কৰিব নোৱাৰিব। আমি দেখিছোঁ NRCত নাম থকা মানুহকো যধে মধে বিদেশীৰ নামত থানাত বলপূৰ্বকভাৱে উঠাই আনি আছে। আৰু এটা কথা আছে যে যিখিনি মানুহৰ নাম NRCত অন্তৰ্ভুক্ত হোৱা নাই অথচ তেওঁলোকে এপ্লাই কৰিছে, তেওঁলোককো কোনো ধৰণৰ বিদেশী বুলি গণ্য কৰিব নোৱাৰিব, কাৰণ এতিয়াও NRCৰ ফাইনেল প্ৰক্ৰিয়া শেষ হোৱা নাই। আপিল কৰাৰ সুযোগ তেওঁলোকে পাব। যদি আপিল কৰা প্ৰক্ৰিয়াত আপোনালোকে জানে এনেকুৱা বহু উদাহৰণ আছে, মা দেউতা ভাৰতীয়, সন্তান বিদেশী বা তেওঁলোকৰ নাম NRCত অহা নাই। গতিকে আমাৰ দৃঢ় বিশ্বাস আছে এনেকুৱা বহু কেছ আছে যে আপিল প্ৰক্ৰিয়াত সুযোগ পালে তেওঁলোকে শুদ্ধ NRCত তেওঁলোকে নাম অন্তৰ্ভুক্ত কৰিব পাৰিব। আৰু এতিয়া আমি দেখিছোঁ যিখিনি মানুহ NRCত এপ্লাই কৰিছে, যিসকলৰ নাম আহিছে, তেওঁলোকক সুপ্ৰিম কোৰ্টৰ নিৰ্দেশনা থকাৰ পিছতো আজি বিদেশী বুলি পুলিচে
তেওঁলোকক যধে মধে সন্দেহ প্ৰকাশ কৰি থানালৈ আনি তেওঁলোকক জোৰ জুলুম কৰি আছে, অন্যায় অত্যাচাৰ কৰি আছে। সেইকাৰণে কৈছোঁ এইবোৰ বন্ধ হ'ব লাগিব। বৈধভাৱে আইনী প্ৰক্ৰিয়াৰে বিদাকী চিনাক্তকৰণ হওক, বিতৰণ হওক, তাতে আমাৰ কোনো আপত্তি কৰিবলগীয়া নাই। আমি ৱেলকাম জনাম। নাই, আমি কৰা নাই। এইটো অত্যন্ত দুৰ্ভাগ্যজনক কথা। আজি নিৰ্বাচিত চৰকাৰ এখনে আজি মানুহক সুৰক্ষা প্ৰদান কৰিব নোৱাৰি ৰাইজৰ হাতত অস্ত্ৰৰ অনুজ্ঞাপত্ৰ দিয়াৰ কথা দোহাৰিছে। তাৰ অৰ্থটো কি? তাৰমানে গৃহ মন্ত্ৰালয় ফেইল, চৰকাৰ ফেইল, মানুহৰ নিৰাপত্তা তেওঁলোকে দিব নোৱাৰিব। গতিকে সেইকাৰণে তেওঁ আজি ৰাইজৰ হাতত অস্ত্ৰ তুলি দিব খুজি আছে। গতিকে এইটো মই ভাবোঁ অত্যন্ত তৰল কথা, অত্যন্ত আশ্চৰ্যজনক কথা। এইটো এখন গণতান্ত্ৰিক দেশত কোনো শুদ্ধ মানুহৰ এইটো কোনো ভাল কথা হ'ব নোৱাৰে, ভাল চিন্তাৰ প্ৰতিফলন হ'ব নোৱাৰে বুলি আমি ভাবোঁ। এটা জ্বলন্ত সমস্যা, বিদেশী সমস্যাক লৈ এইটোৰ সমাধান যদি হোৱা বুলি আমি ভাবি লৈছিলোঁ, কিন্তু আজি কেইদিনমানৰ পৰা অসম আৰক্ষীৰ দলে মেক্সিমাম জিলাতে ৰাতি ইন'চেণ্ট মানুহবিলাকক ঘৰৰ পৰা উঠাই আনি তেওঁলোকক পুছতাছ কৰা আৰম্ভ কৰিছে। দেখা যায় যে তেওঁলোকৰ 71-ৰ আগত কাগজ পাতি, ডকুমেণ্টছ, এভৰিথিং আছে। NRCত তেওঁলোকৰ নাম সোমাই আছে, তথাপি তেওঁলোকক ঘৰৰ পৰা ৰাতি উঠাই আনি তেওঁলোকক হেৰাছমেণ্ট কৰা দেখা গৈছে। আৰু এইটো লৈ অসমত, গোটেই অসমৰ বিভিন্ন জিলাত আমাৰ যিসকলে লেবাৰৰ কাম কৰি আছে তেওঁলোকৰ মাজত এটা আতংকৰ সৃষ্টি হৈছে। গতিকে এইটো লৈ পেলাই আমি আমাৰ বিশেষকৈ লোৱাৰ আসামৰ আৰু মধ্য অসমৰ আমি 10জন বিধায়ক কংগ্ৰেছ দলৰ আমি মুখ্য সচিব ডাঙৰীয়াক এখন মেমৰেণ্ডাম আজি আমি ছাবমিট কৰোঁ আৰু তেখেতক গোটেই ঘটনাবিলাক আমি জনাইছোঁ যে এই হাৰাছমেণ্টটো ইমিডিয়েট বন্ধ হ'ব লাগে। মুখ্য সচিবে আমাক কথা দিছে যে এইটো তেওঁ বন্ধ কৰিব, কিন্তু যিবিলাক ডিটেক্ট হৈছে ফৰেনাৰ্ছ হিচাপে সেইখিনি তেওঁ বন্ধ কৰিব নোৱাৰে। কিন্তু আমি কৈছোঁ যে ফৰেনাৰ্ছ হিচাপে ডিটেক্ট হোৱা ব্যক্তিসকলক এটা প্ৰক্ৰিয়াৰ মাজেদি আমাৰ অসমৰ পৰা বাংলাদেশ পঠাই দিয়ক, আমাৰ আপত্তি নাই। কিন্তু ন'মেন্স লেণ্ডত তেওঁলোকক গতিয়াই দি পেলাই সেইফালে বাংলাদেশ ৰাইফল পাৰ্টীয়ে তেওঁলোকে সোমাব দিয়া নাই। এনেকুৱা এটা পৰিস্থিতিত মানুহখিনি তাত আছে। গতিকে বিদেশী সমস্যাৰ সমাধান আমি বিচাৰোঁ। 71 চনৰ পিছত অহা বাংলাদেশীক বিতৰণ কৰাটো আমি বিচাৰোঁ। ইয়াত আমাৰ কোনো দ্বিমত নাই, কিন্তু এটা প্ৰক্ৰিয়াৰ মাজেদি সেইখিনি আমাৰ দেশৰ পৰা পঠাই দিব লাগে। আৰু আননেচেচাৰী 100জনৰ ভিতৰত হয়তো 2জন বা 3জন ডিক্লেয়াৰ্ড ফৰেনাৰ্ছ হিচাপে তেওঁলোকে পাইছে, কিন্তু বাকীখিনি ইন'চেণ্ট, তেওঁলোকক হেৰাছমেণ্ট কৰা হৈছে। এই ক্ষেত্ৰত আমি মুখ্য সচিব ডাঙৰীয়াক আমি মেমৰেণ্ডাম দি পেলাই গোটেই কথাখিনি আমি বিৱৰি কৈছোঁ। তাৰ আগতে আমি DGPৰ হৈ ADGP তেখেতে আমাক লগ কৰিছে, তেখেতকো আমি ঘটনাবিলাক আমি ডিটেইলছ কৈছোঁ। তেখেতসকলে কৈছে সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ মতে আমি কিছু ডিক্লেয়াৰ্ড ফৰেনাৰ্ছ আমি পঠাব লাগে, বোলে সেইটো পঠাওক, সেইটোত আমাৰ আপত্তি নাই, কিন্তু এটা নিয়মৰ মাজেদি পঠাব লাগিব। আৰু তেওঁলোকৰ নামত এতিয়া যধে মধে মানুহ ঘৰৰ পৰা উঠাই অনাটো এইটো কিন্তু আমি সহ্য কৰিব নোৱাৰোঁ। গতিকে ইয়াৰ বিহিত ব্যৱস্থা কৰিব লাগে। ইতিমধ্যে আমি মুখ্যমন্ত্ৰীক যদিও লগ পোৱা নাই, কিন্তু তেখেতৰ মুখ্য সচিবৰ হাতত আমি এখন মেমৰেণ্ডাম দি আহিছোঁ। সেইটো মুখ্যমন্ত্ৰী মহোদয়ক তেওঁ অৱগত কৰিব বুলি আমাক প্ৰতিশ্ৰুতি দিছে। কেৱল আমি গুৱাহাটীতে নহয়, আমি অসমৰ বিভিন্ন প্ৰান্তত এনেধৰণৰ মানুহ উৎপাত দেখিছোঁ, আৰু এই বিষয়টোক লৈ ক'ৰবাত ৰাজনীতিকৰণ কৰা হৈছে নেকি বুলি ভাবে নেকি আপোনালোকৰ? আমি সেইটো নাভাবোঁ, কিন্তু হঠাৎ এই মানুহখিনিক সেই বহু বছৰ আগত যেনেকৈ বিদেশীৰ নামত যধে মধে নটিছ ইছ্যু কৰা হৈছিল, সেই
পৰিৱেশটো আকৌ ঘূৰি অহা যেন লাগিছে। গতিকে এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী মহোদয়ে কি কৰিব বিচাৰিছে আমি নাজানো, কিন্তু বিদেশীৰ নামত আমাৰ স্বদেশী মানুহৰ ওপৰত যেটা হাৰাজমেণ্ট, এটা অত্যাচাৰ চলি আছে, তাৰে আমি প্ৰতিবাদ কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।